Good morning guys. Ako আপোনালোকৰ সকলো ভালে নে? মোৰ ভালে। আকৌ এটা নতুন ব্লগ বুলো ৰাতিপুৱা নহলে ব্লগটো মানে কৰিম বুলি ভাবি থাকিলে মানে কৰা নহয়। সেইকাৰণে বুলো ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়তে বুলো আৰম্ভ কৰিলো। এয়া ৰাতিপুৱা উঠি সব কৰি মেলি লৈ আজৰি হলৈ অকমান ব্ৰেকফাষ্টটো খাই ল। গা ধোৱা নাই দেই, কিন্তু গা চা পিছত আগতে মানে মেডিসিন খাব লাগে। সেইকাৰণে মানে ব্ৰেকফাষ্টটো মানে সোনকালে কৰিব লাগে। আজি সোনকাল বুলি কওঁতো মানে ব্ৰেকফাষ্টটো অলপ দেৰি হ'ল। এতিয়া 10:10 হ'ল আৰু ছোৱালী স্কুললৈ গৈছে। স্কুলত কিবা কাম আছে। লৰাটো সেই গোটেইকেইটা আমি মানে বহি হাজবেণ্ড মই লৰা আছো। এতিয়া বৰ্তমান তেওঁলোক আমি গোটেইকেইটা মিলি মানে অকমান বলো ব্ৰেকফাষ্ট কৰো। আজি ব্ৰেকফাষ্টত কি খাইছো? ডালিয়া খিচিৰি বনাইছো। ডালিয়া খিচিৰি মই কেনেকৈ বনাইছো মোৰ হেৰিট ষ্টাইলত বলো ডালিয়া খিচিৰিটো অলপ বলো ক্লিকটো ৰাখি দিম, কিন্তু মানে নাই তাড়াতাড়িকৈ বনাই দিব লগা হ'ল। সেইকাৰণে মানে এইটো পাহৰাই গ'ল। এতিয়া জানিব ল'ৰাটো কৈছে অলপ ভিডিঅ'টো ষ্টাৰ্ট নকৰা কিয়? মই তেতিয়াহে মনত পৰিছে আৰু সেইকাৰণে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া চাওকচোন মই কেনেকৈ এয়া আকৌ লগ পাইছোঁ। এতিয়া দুপৰীয়া হৈছে। সকলোখিনি কৰি মেলি লৈ আজৰি হৈ এতিয়া এয়া ভাত খাওঁ। ভাতৰ দুপৰীয়া মোৰ হাজবেণ্ডে বনালে। বাকী বাহিৰা কামবিলাক চম্ভালি লওঁ বাকীখিনি। গতিকে এতিয়া ভাত খাওঁ। ভাতত আজি মাছ, নৰসিংহ, ভেদাইলতা আৰু মাছৰ জোল বনাইছে আৰু ভাত বনাইছে আজি এয়াই আৰু দুপৰীয়াৰ সাজ। গতিকে খাই লওঁ। খাই লৈ পেলাই ছোৱালী স্কুল গৈছিলে, স্কুলৰ পৰা আহি পেলাই তাইও অলপ মানে এই ডালিয়া খিচিৰি খালে। তেনেকৈ এতিয়া বনাই পেলাই এতিয়া দুপৰীয়া প্ৰায় 1:30 বাজি গ'ল। গতিকে এতিয়া খাই লওঁ, পিছত আকৌ লগ পাই আছোঁ দেই গাইছ। এয়া আমাৰ নৰসিংহ, ভেদাইলতা, মানিমুনি চব মিক্সৰ জোল মাছৰ সৈতে, আৰু এয়া ভাত আজি এয়াই। আকৌ এয়া সন্ধিয়া লগ পাইছোঁ। এতিয়া এটা মানে ঘৰ লোৱা আছিলে, ঘৰ লোৱাৰ নিমন্ত্ৰণ আছিলে। তাৰ পৰা এই জাষ্ট আহি ঘৰ সোমাইছোঁ। তাত মানে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, ভাল নালাগে ন প্ৰথম ঘৰ লৈছে, আকৌ বোলে পাৰিব বোলে ভিডিঅ' কৰিব আহিছে হেৰি কৰিব। সেইকাৰণে মানে ইমান হেৰি কৰা নাই। এই ঘৰ লোৱাৰ পৰা খাই মাত্ৰ আহিছোঁ, কাপোৰ চেঞ্জ কৰাই নাই। এই আহি পাইছোঁ আৰু আমি গোটেইকেইজন গৈছিলোঁ। গ'লোঁ 5:30 বজামানতে গ'লোঁ। 5 বজাৰ পৰা এতিয়া টাইম বুলি ক'লে আপোনাৰ 7:10 হৈছে। বহিলোঁ অলপ কথা পাতি, লগ বন্ধু পালোঁ, অলপ কথা বতৰা পাতিলোঁ। পাতি আহিলোঁ, খালোঁ বলোঁ আহিলোঁ। ভাল লাগিল, বহুতে ভালে। আৰু ইমান ধুনীয়া ঘৰ বনাইছে নহয়, বহুত ধুনীয়া ঘৰ বনাইছে একদম, জানেনে? বহুত ধুনীয়া ঘৰ বনাইছে। কেতিয়াবা গ'লে মই অকণমান ক্লিক কৰিব চাম আৰু ভিডিঅ'টো কৰিব চাম। কাৰণ আজি নিমন্ত্ৰণ দিছে, প্ৰথম ঘৰ লোৱা পাতিছে, ৰাইজো বহুত আছে। তাতে আকৌ তেনেকৈ হয়তো অলপ হেৰি কৰিলে ভালো নালাগে দিয়কচোন নিজৰ। সেইকাৰণে ঠিক আছে তেতিয়াহ'লে। এয়া মোৰ লুকটো চাওকচোন এবাৰ। এয়া আজি মোৰ লুকটো চাওক। ঘৰ লোৱাৰ খাবলৈ যাওঁতে এইটো লুক লৈ গৈছিলোঁ। এই যে মেখেলা চাদৰ পিন্ধি গৈছিলোঁ, এনেকুৱা লাগিছে ক'ব।